নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল আপোনালোকে মোক বহু দিনৰ পৰা বিভিন্ন প্ৰশ্ন সুধিছে, বহুতে মেইলত সুধিছে, বহুতে কমেণ্টত সুধিছে বা মোক পাৰ্চনেলি মেছেজো দিছে। তাৰে কিছুসংখ্যক এনচাৰ মই দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু আজি মই ভাবিলোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে যিখিনি আপোনালোকে সুধি থকা প্ৰশ্ন, যাক মই এটা শব্দত ক'ব পাৰোঁ ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন, এই কুৱেশ্যনছখিনি এনচাৰ হিচাপে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোকৰ যিখিনি প্ৰশ্ন, সেই প্ৰশ্নখিনি পোনপটীয়াকৈ মই নিজে উত্তৰ দিয়াতকৈ আজি সেই প্ৰশ্নখিনি সুধিবৰ কাৰণে মোৰ লগত এগৰাকী ব্যক্তি আছে, আৰু তেওঁক এইকাৰণে মাতি আনিলোঁ, প্ৰশ্নখিনি তেওঁৰ জৰিয়তে সুধিলে মোৰ উত্তৰ দিবৰ কাৰণে সুবিধা হ'ব। আৰু আপোনালোকে মোক যিখিনি প্ৰশ্ন সুধিছিলে অলৰেডি মই তেওঁক দি থৈছোঁ, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰশ্নখিনি মই ধুনীয়াকৈ নোট ডাউন কৰি লৈছোঁ। আছে, ঠিক আছে। চ' ফাৰ্ষ্ট কুৱেশ্যনটো তোমাক এজন ছাত্ৰই সুধিছে, বটানী BSc হয়, তেওঁ 4th চেমৰ, আৰু তেওঁ আছামিজ মিডিয়ামৰ হয়। তো তেওঁ সুধিছে হি ৱান্টছ টু ৰাইট ইন ইংলিছ, হোৱাট টু ডু? এইটো প্ৰশ্নটো খুবেই জৰুৰী। ছাত্ৰীগৰাকী বা ছাত্ৰগৰাকীয়ে সুধিছে, তেওঁ এতিয়া 4th চেমিষ্টাৰত আছে আৰু তেওঁ ইংলিছ মিডিয়ামত লিখিব খোজে, অসমীয়া মিডিয়ামৰ হয়। সেইটো কোনো ডাঙৰ কথা নহয়। মোৰ ক্ষেত্ৰতো মই HSLC লৈকে অসমীয়া মিডিয়ামত আছিলোঁ আৰু তাৰপিছত হাই ছেকেণ্ডেৰীৰ পৰা মই ইংলিছ মিডিয়াম ল'লোঁ। যিহেতু ছাত্ৰী বা ছাত্ৰগৰাকীয়ে এতিয়া গ্ৰেজুৱেশ্যন পৰ্যন্ততো অসমীয়াত লিখি আছে, গতিকে তেওঁ ইংৰাজী মাধ্যমত লিখিব পাৰিব নাই সেইটো ডিপেণ্ড কৰিব তেওঁ ইংৰাজীৰ ওপৰত কিমান কামাণ্ড আছে বা তেওঁ ইংৰাজী লেংগুৱেজটোত কিমান ধৰণৰ তেওঁৰ নলেজ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু একচুৱেলি আমি যি মিডিয়ামতে নিলিখোঁ কিয়, মিডিয়ামটো আমাৰ এটা অন্তৰায় নহয়। আমি কি ধৰণে অসমীয়াত প্ৰেজেণ্ট কৰিম বা আমি কি ধৰণে ইংৰাজীত প্ৰেজেণ্ট কৰিম তাৰ সম্পূৰ্ণ কথাটো ডিপেণ্ড কৰিব আমাৰ নলেজটো কিমান আছে। গতিকে এই ক্ষেত্ৰত মই ক'ম যে ছাত্ৰীগৰাকী যদি বা ছাত্ৰগৰাকী যদি অসমীয়াত কমফৰ্ট হয়, যিহেতু ইমান দিনতে অসমীয়া মিডিয়ামত লিখি আহিছে, গতিকে আজিকালি APSC আমি অসমীয়া মিডিয়ামতো দিব পাৰোঁ, আগৰ পৰাই দিব পাৰোঁ। কিন্তু এতিয়া যিমানবোৰ কিতাপ আছে সেই কিতাপবোৰ অসমীয়াতো উপলব্ধ হৈছে। টিক্সৰো কিতাপ আমি অসমীয়াত পাওঁ বা বিভিন্ন কোচিং চেণ্টাৰেও এতিয়া অসমীয়া মাধ্যমত ক্লাছেছ আগবঢ়াই আছে। গতিকে মই ভাবিম যে যদি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে অসমীয়া মাধ্যমত লিখিব বিচাৰে, তেওঁ অসমীয়াত লিখিব পাৰে, বাট ইংৰাজীত লিখিব বিচাৰিলেও কোনো জটিল কথা নহয়। তাৰ কাৰণে কিছুমান ষ্ট্ৰেটেজি লাগিব, যি ষ্ট্ৰেটেজিবিলাক মই মোৰ ভিডিঅ'ত ইতিমধ্যে আগবঢ়াইছোঁ আৰু ভৱিষ্যতেও আগবঢ়াই যাম।